আমি বাৰু আনক কিমান সহায় কৰোঁ মানে নিজৰ ইনকামৰ পৰা নিজৰ উপাৰ্জনৰ পৰা আমি আনক কিমান দিওঁ কেতিয়াবা কেতিয়াবা ভাবিবলৈ মন নাযায়নে মোৰ কিন্তু বহুত ভাবিবলৈ মন যায় এইবোৰ কথা যে আমি যিখিনি উপাৰ্জন কৰোঁ কমেই হওক বা বেছিয়ে হওক আমি আনৰ কাৰণে কিমান খৰচ কৰোঁ আপোনালোকেও ভাবকচোন আমি যিমানখিনি উপাৰ্জন কৰোঁ তাৰ আমি 4/3 3/ভাগ বাৰু আনক দিওঁনে বাদ দিলোঁ সেইটো কথা আমি যিমানখিনি উপাৰ্জন কৰোঁ তাৰ আধা অংশ মানে 2ভাগ আনক দিওঁনে সেইটোতো চাগে নিশ্চয় নিদিওঁটোৱে হ'ব নতুবা আমি 4/ভাগৰ আমি 1ভাগ আনক দিওঁনে সেইটো নহয় আমি দিওঁ কিমান 1% 2% খুব বেছি এটা 5% সিমানেই নিদিওঁ জানো সিমানখিনি দিয়াৰ পিছতো আমি কি কওঁ আমি দান কৰোঁ আমি আনক সহায় কৰি ভাল পাওঁ হয় জানো আমাৰ মায়ে এষাৰ কথা কৈছিল যে সৰু মা যিয়ে আনক দিব বিচাৰে তেওঁৰ নিজৰ নহ'লেও দিব পাৰে খুজি আনি কৰিবা দান তেহে পাবা বৈকুণ্ঠত ধাম এষাৰ কথাই নাই জানো আমাৰ অসমীয়াত সেইটোৱে